মা কি হ'ল কোৱা তুমি মোক কিয় মাতিছিলা তোৰ লগত কথা আছে তই আমাৰ একমাত্ৰ সন্তান তোৰ বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰো মা কি কথা আছে চিধা চিধিকৈ কোৱা চিধা চিধিকৈ ক'ম বাৰু কিন্তু তোৰ ডিচিশ্যনটো মোৰ একেবাৰে ভাল লগা নাই মই একচেপ্ট কৰিব পৰা নাই তই সেই গাঁৱৰ ছোৱালীজনীক আমাৰ ঘৰ বোৱাৰী কৰাৰ সিদ্ধান্ত কিয় লৈছ মোক সেইটো কথা ক মই শুনা মতেতো তাই বহুত দুখীয়া ঘৰৰ ছোৱালী তাতকৈ ডাঙৰ কথা তাই লোকৰ ঘৰত বন্ধ কৰা ছোৱালী আছিল এতিয়া সেইজনী ছোৱালী আমাৰ ঘৰ বোৱাৰী হ'ব তাইৰ গাত এনেকুৱা কি যোগ্যতা দেখিলি তই যে আমাৰ ঘৰ বোৱাৰী তাই হ'বই লাগিব তই সেইটো কথাতে লাগি আছ মা তাই ভাল ঘৰৰ ছোৱালী নহ'ব পাৰে কিন্তু তাই বহুত ভাল মা তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাইক তুমি যেনেকৈ ৰাখা তাই তেনেকৈ থাকিব মা তোমালোকে এটা কথা চিন্তা কৰা মোৰ জীৱনৰ কথা আছে মই গোটেই জীৱন এজনী ছোৱালীৰ লগত থাকিব লাগিব মই টাউনীয়া মডেলিং ছোৱালী এজনী বিয়া কৰোৱাতকৈ মই তাইক বিয়া কৰোৱাটোহে বেষ্ট বুলি ভাবোঁ টাউনীয়া মডাৰ্ণ ছোৱালী এজনী মই বিয়া কৰাব পাৰোঁ একো ডাঙৰ কথা নহয় কিন্তু দুদিনমান পাছতেই মোৰ লগত কাজিয়া কৰিব আৰু মই তাইৰ কথা নামানিলে তাই মোক ডিভোৰ্চ দিব আৰু নহ'লে তোমালোকক বৃদ্ধাশ্ৰমত থৈ আহিবলৈ ক'ব মই সেইবোৰ কেনেকৈ মানি ল'ম মই সকলো ভাবি চিন্তি চাই সিদ্ধান্ত লৈছোঁ মা মই সেই গাঁৱলীয়া ছোৱালীজনীকে বিয়া কৰাম লোকৰ ঘৰত বন্ধ কৰা ছোৱালীজনীকে বিয়া কৰাম আৰু কাকো বিয়া নকৰাওঁ টাউনীয়া মডাৰ্ণ ছোৱালী এজনী বিয়া কৰালে মোক কিয় বৃদ্ধাশ্ৰমত থ'ব মই তাইক কি ক্ষতি কৰিম তাই যেনেকৈ থাকিব বিচাৰে যি কৰিব বিচাৰে মইতো তেনেকৈ এৰি দিম ন তাই মোক আকৌ বৃদ্ধাশ্ৰমত কিয় থ'ব এইবোৰ তোৰ সম্পূৰ্ণ ভুল ধাৰণা নহয় মা মোৰ লগৰবোৰক দেখিছোঁ নহয় মই সেইকাৰণে এইটো সিদ্ধান্ত লৈছোঁ আৰু এইটো সিদ্ধান্ত তোমালোকে মানি ল'বই লাগিব মোৰ যদি বিয়া হোৱাটো বিচাৰিছা তেনেহ'লে সেই গাঁৱলীয়া বন্ধ কৰা ছোৱালীজনীকে বিয়া পাতি দিয়া আৰু নহ'লে মই গোটেই জীৱন এনেকৈ থাকিম মই টাউনত থাকিব পাৰোঁ মই ইমান ষ্টেণ্ডাৰ্ড মডাৰ্ণ হ'ব নিবিচাৰোঁ মই যেনেকুৱা ময়ো ঠিক তেনেকুৱা ছোৱালী এজনী বিচাৰোঁ আৰু সেই ছোৱালীজনী মই পাইছোঁ তোমালোকক কৈছোঁ তোমালোকে যদি মানি লোৱা তেনেহ'লে লোৱা নহ'লে মোৰ বিয়া হোৱাটো অসম্ভৱ মই আন কাৰোকে বিয়া নকৰাওঁ তাৰমানে তই মনে মনে সিদ্ধান্ত লৈ লৈছ অঁ মা তোমালোকে যেনেকৈ ভাবা তোমালোকৰ কথা মই সিদ্ধান্ত লৈ লৈছোঁ দেউতাক ক'বা মই সেই গাঁৱলীয়া ছোৱালীজনীকে বিয়া কৰাম বাৰু ময়ো চাওঁ তই সেই বন্ধ কৰা ছোৱালীজনীক আমাৰ ঘৰ বোৱাৰী কৰি যে আনিব বিচাৰিছ তাইৰ গাতনো এনেকুৱা কি গুণ আছে ময়ো চাওঁ মা তুমি তাৰ লগত কথা পাতিছিলানে কি ক'লে সি সেইজনীক বিয়া নকৰাও বুলি কৈছেনে সেইজনীক বিয়া নকৰাও বুলি কোৱা হয় ভালেই আছিল কিন্তু সি নকয় বুজিছ সেইজনীকে সি বিয়া কৰাব সি অলৰেডি সিদ্ধান্ত লৈ পেলাইছে চি কথা সি গাঁৱৰ বন্ধ কৰা ছোৱালীজনী আমাৰ ঘৰ বোৱাৰী হ'ব হিমা অঁ কি কৰিম আৰু উপায় নাই সেইজনীকে বিয়া পাতি আনি দিব লাগিব তাক সেইজনীক যদি বিয়া কৰাই নিদিওঁ তেনেহ'লে সি বোলে জীৱনত কাকোৱে বিয়া নকৰায় সি আমাৰ একমাত্ৰ ল'ৰা তাকনো কেনেকৈ অসন্তুষ্ট কৰোঁ সি যি বিচাৰিছে তাকে আনি দিওঁ দে সেইজনী গাতনো কি এনেকুৱা গুণ আছে মই সেইটোও চাওঁ এনেকুৱা কষ্ট দিম কামত তাই তাক এৰি থৈ গাঁৱলৈ গুচি যাব লাগিব চাই থাকিবিচোন সি এতিয়া ভাবি আছে অকল টাউনীয়া ছোৱালীয়েহে মডাৰ্ণ ছোৱালীবিলাকেহে গিয়েকক ডিভোৰ্চ দি থৈ যায় গাঁৱলীয়া ছোৱালীবিলাকে এৰি থৈ নাযায় মই দেখাই দিম নহয় তাকো তাৰ ঘৈণীয়েকে এৰি থৈ যাব লাগিব সি তেতিয়াহে শিক্ষা পাব আৰু তেতিয়া তাক মই মডাৰ্ণ ছোৱালী এজনী বিয়া কৰাই দিম তেনেহ'লে মা তোমালোকৰ ঘৰত এতিয়া বন্ধ কৰা ছোৱালীজনী বোৱাৰী হ'বহি আৰু ঠিক আছে তোমালোকে তাইৰ লগতে থাকিবা দেই মই আৰু এইখন ঘৰলৈ নাহোঁ এইবোৰ কি কৈছ আকৌ তই অঁ মা মোৰ এইখন ঘৰৰ পৰাই হওক বা শহুৰৰ ঘৰৰ পৰাই হওক দুইখন ঘৰৰ পৰাই মোৰ এটা ষ্টেটাছ আছে সেই ষ্টেটাছ মিলাব নোৱাৰিলে মই তোমালোকৰ ঘৰলৈ কিয় আহিম কোৱা থাকিবা তোমালোক সেই গাঁৱৰ বন্ধ কৰা ছোৱালীজনীৰ লগতে থাকিবা আৰু মই ইয়ালৈ কেতিয়াও নাহোঁ এইখন ঘৰত তাই থকালৈকে মই কেতিয়াও ভয় নিদিওঁ তাই যিদিনাখনে ওলাই যাব তুমি মোক সেইদিনাখনে ফোন কৰিবা মই সেইদিনাখনে এইখন ঘৰলৈ আহিম মাজনী তই এনেকৈ নকৰিবি সেই গাঁৱলীয়া ছোৱালীজনীৰ কাৰণে তই ঘৰখন কিয় এৰিছ তই আমাৰ পৰা কিয় আঁতৰ হ'ব লাগে নহয় মা মই যদি এইখন ঘৰলৈ আহি থাকোঁ তুমি সকলো কথা পাহৰি তাইক বোৱাৰী কৰি আদৰি ল'বা আৰু মই নহা হ'লে তোমাৰ সেইটো কথা সদায় মনত থাকিব বোৱাৰীজনীক ঘৰৰ পৰা খেদাব লাগে তেতিয়াহে মোৰ ছোৱালীজনী মোৰ ঘৰলৈ আহিব বুজিছা সেইকাৰণে মই নাহোঁ তাই থকালৈকে অঁ তই ঠিকেই কৈছ মই তেনেহ'লে কৈ থাকোঁ মা অতি সোনকালে তুমি তোমাৰ বোৱাৰীজনীক ঘৰৰ পৰা খেদিবা বুলি মোৰ আশা থাকিল যা মাজনী আগতে সেইজনী আহক তাইক অতি সোনকালে এইখন ঘৰৰ পৰা পঠোৱা ব্যৱস্থা কৰিব লাগিব ঘৰখনত কিমান বাচন নোলায় আৰু ইমান বাচন ধুই থাকিব লাগে গোটেইবোৰে খাই কেৱল লেতেৰা কৰিহে থৈ যায় কোনো নোধুৱে অকল মই ধুব লাগে সকলোবোৰ তাতে আকৌ কাঁহৰ বাচন এখন এখন কাঁহী কিমান ৱেট থাকে এইবোৰ দাঙি বাৰে বাৰে ধুই থকা কম কষ্ট হয়নে অঁ মা এনেকৈ ৰৈ কি চাই আছে কি চাম আৰু তই যে বাচন ধুই আছ
ভালকৈ বাচনবোৰ ধুইছনে নাই তাকে চাইছো। বাচনবোৰ ভালকৈ ধুবি। কেনেবাকৈ যদি কোনোবা এটা বাচনত লেতেৰা লাগি থাকে বা চাবোন লাগি ৰখে, মই কিন্তু সেইবোৰ বাচন তোক আকৌ ধুৱাম। কাম কৰিলে নহ'ব, কামবোৰ ভালদৰে কৰিব জানিব লাগিব। বাচনত কেতিয়াবা চাবোনে লাগি ৰখে, এনেকৈ মানুহে বাচন মাজে নেকি? ভালদৰে মাজ। মাজিছো মা, মই ভালকৈ মাজিছো। মই কি কৈছো শুনিছ নহয়? আকৌ যদি গোটেই বাচনবোৰ ধুবলৈ মন নাই, তেনেহ'লে মন দি বাচনখিনি ধু। তোৰ মনটো ক'ত থাকে তইহে জান। দিনৰ দিনটো মাৰাৰ লগত 4-5 বাৰমান কথাই পাতো চাগে। তাৰ পাছতো তোৰ মনটো এইখন ঘৰত নাথাকে, উৰি গৈ সেইখন ঘৰতে থাকেগৈ। মই বুজি নাপাওঁ বুলি ভাবিছ? তোৰ চৰিত্ৰবোৰ চাইহে আছো, বাবাৰ আগত ক'ব লাগিব। সিটোক ভালকৈ শিক্ষা দিলেহে তই চিধিল হবি। কিন্তু মা, মইনো কি কৰিলো? ভাত খালোনে নাই মায়ে ফোন কৰি খবৰ লয়, তেতিয়াহে কথা পাতো। আৰুনো মই ক'ত ইমান ফোন কৰি থকা দেখিছে? মই দেখোন ঘৰৰ কামতে লাগি থাকো। আপুনি যি কয়, যেনেকৈ কয়, মই দেখোন তেনেকৈ কৰি আছো। তই মোৰ কথাৰ ওপৰত কথা ক'বলৈ আহিছ? নাই মা, মই আপোনাৰ কথাৰ ওপৰত কিয় কথা ক'ম বাৰু? আপুনি এনে মিছাকৈ এওঁৰ আগত কিছুমান কথা নক'ব, এওঁ মোক গালি পাৰিব মা। মই যদি বাবাৰ আগত একো ক'ব নালাগে, মই যি কওঁ যেনেকৈ কওঁ তই তেনেকৈ চলিবি। হ'ব মা। যা সোনকালে বাচনখিনি ধুই ল, আৰু পাকঘৰত যাতে মই একো লেতেৰা নাপাওঁ। পাকঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি থবি। হ'ব মা। এইখন ঘৰ বোৱাৰী, এইক মই হাতৰ মুঠিত ৰাখি চলাব লাগিব। তাইক মই কেতিয়াও স্বাধীনতা নিদিওঁ। মোৰ তলত থাকিব লাগিব তাই। মই যি কওঁ যেনেকৈ কওঁ তাই তেনেকৈ চলিব লাগিব। কাৰণ এইখন ঘৰ মোৰ, এইখন ঘৰ মই সজাইছো। মোৰ ঘৰ, মোৰ ঘৰত কাৰো স্বাধীনতা নাই, কেৱল মোৰেই আছে। তাই বেলেগ এখন ঘৰৰ পৰা মোৰ ঘৰত যেতিয়া থাকিবলৈ আহিছেই, খাবলৈ আহিছেই, তাইতো কাম কৰিবই লাগিব। এইটো সাধাৰণ কথা। কৰি থাকক। এইবোৰ দেখোন ইমান লেতেৰাই হোৱা নাই, চাফাই হৈ আছে। তথাপিতো সদায় সদায় মুচিব লাগে। এসপ্তাহত এদিনকৈ চাফা কৰিলেও হয় দেখোন। মাজনী কিয় এনেকুৱা জানো, অকণমান সময় এনে বহি থাকিব নিদিয়ে। অনাপৰতে কাম কৰি থাকিব লাগে। মই মানুহে, মেচিন নহয় নহয়। অনাপৰত কেনেকৈ কাম কৰিব পাৰো বাৰু? মা, এনেকৈ ৰখি কি চাই আছে? কিবা কাম আছিল নেকি? নাই, একো কাম নাই। কাম কৰিছ নহয়, কৰি থাক। মই তোকে চাবলৈ আহিছিলো, তইনো ক'ত কি কৰি আছ? আৰু কিমান কাম আছে? মোৰ কাপোৰ কেইটামান আছিল, কাপোৰখিনি ধুই দিব লাগিছিল। কামনো ক'ত শেষ হ'ব মা? বাকী কেইটা ৰুমৰ ফাৰ্নিচাৰখিনি মুচি হৈছে। এইটো ৰুমৰ টিভিটো মুচি, বাকী ফাৰ্নিচাৰখিনি মুচি, ফটো-চটোখিনি মুচিলেই এইটো কাম হ'ব আৰু। তাৰ পাছত আকৌ ঘৰ মুচিব লাগিব। আপোনাৰ কাপোৰখিনি নহ'লে ঘৰটো মুচি লৈ ধুই দিমগৈ, হ'বনে মা? ঠিক আছে ঠিক আছে, আগতীয়াকৈ এইখিনি কাম কৰি ল বাৰু। ঘপককৈ আকৌ আলহী এটা আহিলে ঘৰখন লেতেৰা হৈ থাকিলে দেখি বেয়া লাগিব নহয়, আমাকে লেতেৰা বুলি ক'ব। সেইকাৰণে ঘৰ চাফা কৰা কামটো আগতীয়াকৈ কৰি ল। তাৰ পাছত মোৰ কাপোৰখিনি ধুলেও হ'ব। হ'ব দিয়ক মা। আৰু এটা কাম কৰিবিচোন, মোৰ কিবা এটা খাওঁ খাওঁ লাগি আছে। মোৰ কাৰণে পাক মাৰি চাহ একাপ বনাই দিবিচোন। হ'ব মা। আৰু এটা কথা, কামবোৰ একদম পৰিপাটি কৰি কৰিবি, খেলেং খেপেং নকৰ যাতে। হ'ব মা। ইমান গৰম পৰিছে পাই, থাকিবলৈকে পৰা নাই। কাম কৰি থাকিলে আৰু গৰম লাগে। অকণমান বহি দিওঁতেহে আৰাম লাগিছে পাই। মায়ে আকৌ দিনত এচি চলাবলৈকে নিদিয়ে। ইমান গৰমতনো কেনেকৈ থাকো? এতিয়া এচিটো চলাই অকণমান সময় বহুতেহে আৰাম লাগিছে পাই। বোৱাৰী, বোৱাৰী, কি হৈছে মানে তোৰ? নাই মা, একো হোৱা নাই, এনেই অকণমান বহিছো। বৰকৈ ভাগৰ লাগিছে, আকৌ গৰমো লাগিছে। মই তোৰ ভাগৰ কথা সুধিবলৈ অহা নাই, বুজিছ? তই যে এই দিন দুপৰতে ভালকৈ দুপৰীয়া হ'বলৈ পৰা নাই, তই এতিয়া যে এচিটো চলাই বহি আছ কিয় হা? ইপিনে ফেনো চলাই লৈছ, এচিটো চলাই লৈছ। লাইনৰ বিল কোনে দিব? ৰাতি যে বাবা আহিব, তেতিয়াতো গোটেই ৰাতিটো এচিডাল লগাই থবি। এইবোৰ বিল কোনে দিব? তোৰ বাপেৰ ঘৰৰ পৰা আনি দিবি নেকি হা? মোৰ ল'ৰাটোক মানে তই ধ্বংস কৰিম বুলি লাগিছ। দিনে ৰাতি এচি চলালে কিমান বিল আহে জাননে তই? জান? দিনত এচিটো নচলালে নহয়। বন্ধ কৰ, একদম এচি বন্ধ কৰ আৰু কামত লাগ গৈ যা। এনে বহি বহি খাবলৈ আহিছে। মা, আপুনি মোক কিয় তেনেকৈ কৈছে? মই অকণমান জিৰাইছোহে, আপোনাক চাহকাপ দি আহিছো। আকৌ মই অকণমান জিৰাইছো। ৰাতিপুৱা উঠাৰ পৰা এতিয়ালৈকে কামতে লাগি আছো দেখোন। মই এনেই অকণ সময়ো কটোৱা নাই। মানুহৰ সদায় কাম আগত থাকিব লাগে। কাম কৰিলেহে মানুহে খাবলৈ পায়, এনেই খাবলৈ পায় নেকি? যা, আগতীয়াকৈ কামখিনি শেষ কৰি ল, তাৰ পাছত তই কি কৰ কৰি থাকিবি। ঘৰ মুচিবই আছে, মোৰ কাপোৰখিনি ধুবই আছে, ইমান কাম পৰি আছে, তাই আকৌ আৰাম কৰাত লাগিছে। মা, ইমান গৰম পৰিছে, ইমান ৰ'দ দিছে, এতিয়া কাম নকৰোঁ দিয়ক। আবেলি সময়ত মই কৰি দিম। তই কেনেকৈ বোৱাৰী হা? কাম পেলাই থৈ আৰাম কৰিবলৈ আহিছ? আগতে আমাৰ দিনত আৰাম কৰিবলৈ সময় নাপাওঁ। কাম থাকিলে চকুত টোপনি নাহে। কামখিনি কেনেকৈ শেষ হয় সেইটোহে চিন্তা কৰি থাকোঁ। আৰু তোক দেখিছোঁ কামতকৈ আৰামটোহে ইম্পৰ্টেণ্ট।
মা আপুনি কিয় তেনেকৈ কৈছে এটা কথা মনত ৰাখিবি তোক আমি বোৱাৰী কৰি এইখন ঘৰলৈ কেতিয়াও আনিব বিচৰা নাছিলো কিন্তু ল'ৰাটোৰ কাৰণে ল'ৰাটোৱে তোক ভাল পাই কাৰণে তোক এইখন ঘৰত থাকিবলৈ কৈছো তাৰ মানে এইটো নহয় যে তই এইখন ঘৰ ৰাজধানী হৈ খাবি এইখন ঘৰত তই সকলো কাম কৰি খাব লাগিব গাঁৱৰ ইমান দুখীয়া ঘৰৰ পৰা তোক বোৱাৰী কৰি লৈ আহিছো তোক ইয়াত কি ৰাজধানী কৰি ৰাখিম বুলি ভাবিছিলি নেকি নহয় তই ইয়াত বান্দিৰ দৰে থাকিব লাগিব এইখন মোৰ ঘৰ মই সজাইছো আৰু এইবোৰ যে AC ফেন লগাই লৈছ এইবোৰৰ বিল তোৰ মাৰৰ ঘৰৰ পৰা আনি নিদিয়হি সেইখিনি অকাত তোৰ মাৰৰ ঘৰ নাই বুজিছ মোৰ ল'ৰাটোৰ পকেটৰ পৰা যাব মোৰ মানুহজনৰ ইনকামৰ পৰা যাব মা মই ৰাতিপুৱাৰ পৰাই কাম কৰি আছো এতিয়া বহুত গৰম লগাৰ কাৰণেহে অকণমান বহিছো তই আৰাম কৰিবলৈ তোক মই হাল বাবলৈ যাব দিছো নে পথাৰলৈ যাব দিছো হা ঘৰৰ কামখিনি কৰোঁতে তোক আৰাম কৰিবও সময় লাগে ৰ'দত ওলাবলৈ দিছো নে বৰষুণত তিতিবলৈ দিছো তোক তই ঘৰৰ ভিতৰতে থাকি ঘৰৰ কামখিনিহে কৰিছ আৰু তাৰ বাহিৰেও ৰাতিটো কি কৰি থাক ৰাতিটো আৰাম কৰিবলৈ পৰি আছে দেখোন ৰাতি আৰাম কৰিবি যা এতিয়া এইবোৰ AC ফেন বন্ধ কৰি কামখিনি কৰি ল'গৈ হ'ব দিয়ক মা হ'ব দিয়ক বুলি কৈ তই ইয়াতে আকৌ বহি নাথাকিবি মই যাতে আকৌ আহি তোক এইখিনি জেগাত নেদেখো মই যদি আগতেই জানিলো হয় ধনী মানুহৰ ঘৰৰ ল'ৰালৈ বিয়া হ'লে ইমানখিনি কষ্ট পাব লাগিব বুলি মই কেতিয়াও বিয়া নহ'লো হয় মই এতিয়া ইয়াক এইবোৰ কথা ক'বও নোৱাৰো আৰু মই মাহঁতৰ ঘৰলৈও যাবগৈ নোৱাৰো যাওঁ কামখিনি কৰি লওঁগৈ অকণমান বহাও দেখিব নোৱাৰে মানুহে হ'ল বুলি গোটেই দিনটো কেনেকৈ কাম কৰি থাকিব পাৰেনো মই অকণমান জীয়ালেও জগৰ লাগে ঘৰটো মুচি কাপোৰখিনি ধুলেই কামখিনি শেষ হ'ব আৰু তেতিয়া চাগে অকণমান আৰাম কৰিব পাৰিম ইমান গোন্ধাইছে তই মানে গোটেই চিত্ৰনলাটো শেষেই কৰিলি নেকি ঘৰ মুচি ইমানবোৰ কিয় দিব লাগে কচোন ইমানবোৰ চিত্ৰনলা কিয় দিব লাগে হা অকণমান দিলে নহয় গোটেই গোন্ধত মোৰ মলাই আছে গোটেইটো শেষেই কৰিলে নেকি সেইটো ফ্ৰীতে আহে বুলি ভাবিছ সেইটো আনিবলৈ হ'লে পইচা দিব লাগে বাপেৰৰ ঘৰত যদি এইবোৰ ব্যৱহাৰ কৰি পালি হয় এইবোৰৰ মূল্যও বুজি পালি হয় আচলতে এনেকুৱাই হয় দুখীয়া ঘৰৰ ছোৱালী যেতিয়া ধনী ঘৰলৈ বিয়া হৈ আহে গোটেই ৰাজ্যখন পোৱা যেন পায় এইখন ঘৰৰ একো বস্তুৱে মূল্য নাই হাতৰ টিপা বুলিবলৈ নাই অকণ অকণ দিবলৈ নোৱাৰ হ'ব দিয়ক মা এতিয়াৰ পৰা ঘৰ মুচোতে চিত্ৰনলা অকণ অকণ দিয়ে মুচিম কথা ক'বলৈ আহিছে সঁচাকৈ এইজনীয়ে ঠিকে কৈছে বৰ গৰম পৰিছে পাই গৰম পৰিল বুলি মই তাইক AC তলত থাকিবলৈ দিম নেকি ৰাতি বাবা আহে তেতিয়া বেলেগ কথা দিনত তাইক মই AC চলাবলৈ নিদিম নহয় তাই ক'ত দেউতাকৰ ঘৰত AC তলত থাকি পাইছে লোকৰ ঘৰত কাম কৰি ফুৰোতে দিন গ'ল ল'ৰাটো মোৰ বুকুৰ পৰা নাযাওক বুলি এইখন ঘৰত তাইক ৰাখিলো এনেই মই কি এইখন ঘৰলৈ তাইৰ নিচিনা এজনীক বোৱাৰী কৰি আনিলো হয় নেকি লওক এই চাহকাপ খাই লওক হেৰা চাহ খাম ৰ'বা আগতে তুমি এইপিনে আহাচোন কওক কি হ'ল কওক হেৰি নহয় তুমি সলনি হ'লা বুজিছা তুমি আগৰ দৰে হৈ থকা নাই আৰু অনাপৰতে মন মাৰি থাকা কিয়নো কি হৈছে কোৱাচোন নাই মোৰ একো হোৱা নাই ঘৰলৈ মা দেউতাহঁতলৈ মনত পৰিছে গাঁৱলৈ যাব মন গৈছে নেকি নাই গাঁৱলৈ যাব মন যোৱা নাই মাহঁতলৈ মনত পৰা নাই কথা পাতি থাকো নহয় ফোনত নহ'লে তুমি কিয় এনেকৈ থাকা মোক সেইটো কথা কোৱা এইখন ঘৰত কিবা অসুবিধা পাইছা নেকি কোনোবাই তোমাক কিবা কৈছে নেকি নাই একো কোৱা নাই কোনেও আৰে একো যদি হোৱাই নাই তুমি এনেকৈ কিয় থাকা সঁচাকৈ মোৰ একো হোৱা নাই আপুনি এনেই ইমান চিন্তা কৰি আছে লওক এই চাহকাপ খাওক মই আপোনাৰ কাৰণে ভাত বাঢ়োগৈ যোৱা তেনেহ'লে এওঁ কিবা এটাতো হৈছে এওঁ মোক মিছা কথা কৈছে মই এওঁৰ ওপৰত চকু ৰাখিব লাগিব কোনোবাই নহয় কোনোবাই এওঁক বেয়াকৈ কৈছে মনত দুখ পোৱাকৈ নহ'লে এওঁ ভিতৰি ভিতৰি কিবা বেলেগ এটা হৈ আছে মাক দেউতাকলৈ মনত পৰিছে যিটো কথা মোৰ আগত ক'বলৈ পৰা নাই মই অকণমান চকু দিলে সকলো ধৰা পৰিব কি হ'ল আকৌ তোৰ তই ইয়ালৈ কিয় আহিছ মা আপুনিয়ে কৈছিল দেখোন আপোনাৰ কাপোৰ ধুবলৈ আছে বুলি কাপোৰখিনি নিবলৈ আহিছো কাপোৰ নিবলৈ আহিছ সেই দম লৈ যা বিচনাতে বান্ধি থৈছো মা এইবোৰ দেখোন পুৰণি কাপোৰ এইবোৰ আকৌ মোক কিয় ধুবলৈ দিছে পুৰণি হ'ল বুলি লেতেৰা কাপোৰবোৰ ধুব নালাগিব নেকি যা গোটেই কাপোৰবোৰ একেবাৰে চাফা কৰি ধুই দিবি হ'ব দিয়ক মা ঐ তই আকৌ কাপোৰবোৰ লৈ সেইপিনে কেলৈ গৈছ মা আপুনিয়ে দেখোন কাপোৰবোৰ ধোৱা কথা কৈছে সেইবোৰকে ধুবলৈ যাওঁ আকৌ কাপোৰ ধুবলৈ আকৌ সেইপিনে কিয় যাব লাগে বাথৰুমলৈ নাযাওঁ কিয় কিন্তু মা কাপোৰ ধোৱা মেচিনটো দেখোন এইপিনেহে আছে তাই মেচিনত কাপোৰ ধুবলৈ আহিছে বাপেৰৰ ঘৰত কেইটা মেচিনত কাপোৰ ধুই পাইছিলি হা যা হাতেৰে বাথৰুমত কাপোৰ ধুগৈ মেচিনত কাপোৰ ধুলে লাইনৰ বিল কিমান বেছিকৈ আহে জানো তই আৰু চাফ চাবোনবোৰ কিমান বেছিকৈ লাগে জাননে
সেইবোৰতো ধ্যান অকণো নাই। ওলোটাকৈ আকৌ আৰাম লাগে তাইক। একদম বাথৰুমত হাতেদি ধুকৈ। হেৰা, তুমি এইবোৰ কাপোৰ থোৱা, য'ৰ পৰা লৈছিলা তাতেই থোৱা। তুমি কাপোৰ ধুব নোৱাৰা। আপুনি অঁ, মই কৈছো তুমি এইবোৰ কাপোৰ ধুব নোৱাৰা। থোৱা বুলি কৈছো নহয়, থোৱা। বাবা, তই দেখোন ওলাই গৈছিলি, আকৌ লগতে গুচি আহিলি যে? অঁ, মই লগতে গুচি অহাৰ কাৰণেই তোমাৰ আচল ৰূপটো দেখিলো। তই ভুল বুজিছ। মই বোৱাৰীক টানকৈ একো কোৱা নাই নহয়। তাইক এই লেতেৰা কাপোৰ কেইখন ধুই দিবলৈহে কৈছো। তাকো মেচিনতে ধুবলৈ কৈছো দেখোন। হাতেৰে ধুলেকে বোৱাৰীয়ে কষ্ট পাব যে, সেইকাৰণে মেচিনতে ধোৱা কথা কৈছো। তাতেনো কি হ'ল? তই ইমান খঙত আহিছ যে? মই সকলো দেখিছো, সকলো শুনিছো মা। তুমি এতিয়া আৰু মিছা কথা ক'বলৈ চেষ্টা নকৰিবা। তুমি আচলতে কি বিচৰা মোক স্পষ্টকৈ কোৱা। তুমি মোৰ মানুহজনীক কিমান অত্যাচাৰ কৰি থাকা মই সকলো গম পাইছো। প্ৰতিটো কামতে, প্ৰতিটো সময়তে তুমি মোৰ মানুহজনীক কেৱল গালি পাৰি থাকা। অকণমান আৰামত থাকিবলৈ নিদিয়া। তুমি কিমান শাস্তি দিবা তাইক কোৱা? তোমাৰ অকণো বেয়া নালাগে? বেচেৰীজনীয়ে গাঁৱৰ পৰা আহি আমাৰ ঘৰখনক নিজৰ ঘৰ বুলি আঁকোৱালি লৈছে। আমাৰ ঘৰখনক নিজৰ ঘৰৰ দৰে গোটেই কাম বনবোৰ কৰি চম্ভালি ৰাখিছে। তাৰ পাছতো তুমি তাইক প্ৰতিটো সময়তে গালি পাৰি থাকা। তুমিতো এচি চলাই শুই থাকা, বহি থাকা, তেতিয়া কাৰেণ্টৰ বিল নাহে। আৰু মোৰ মানুহজনী বহিলেই কাৰেণ্টৰ বিল বহুত বাঢ়ি যায় ন? তোমাৰ গৰম লাগে, তাই গৰম নালাগে? আৰু এইটো গৰমত, ইমান ৰ'দত তাইক তুমি বাথৰুমত কাপোৰ ধুবলৈ দিছা? যোৱাচোন, তুমি বাথৰুমত অকণ সময় বহি থাকাগৈ যোৱা। টিভিটো লগালেও তাইক তুমি গালি পাৰা। আৰু তাইৰ দেউতাকৰ ঘৰখন মই দেখি শুনি তাইক বিয়া কৰাইছো। মই যেতিয়া তাইক দেউতাকৰ ঘৰৰ পৰা একো বিচৰা নাই, তুমি বিচাৰিবলৈ কোন? তুমি তোমাৰ দেউতাৰ ঘৰৰ পৰা কি আনিছিলা দেখুৱাচোন। এইটো ঘৰত যিমান বস্তু আছে সকলো মোৰ দেউতাই ঘটা। তুমি কি আনিছা তোমাৰ দেউতাৰ ঘৰৰ পৰা? বাবা, তই মোক ইমানবোৰ কথা শুনাইছ? হেৰি, আপুনি মনে মনে থাককচোন। এইবোৰ কি কথা কৈছে? মায়ে দুখ পাব নহয় আপুনি তেনেকৈ ক'লে। দুখ পাই পাবলৈ দিয়া। ইমান দিনে যে তুমি দুখ পাই আহিছা, সেইটো কথা মায়ে কিয় চিন্তা কৰা নাছিল? আৰু মেচিনত যদি কাপোৰ ধুবই নিদিয়ে, কাপোৰ ধোৱা মেচিনটো কেলে আনিছে? ঘৰত সেইটো কিয় সজাই ৰাখিছে? আমাৰ ঘৰত এটা কাপোৰ ধোৱা মেচিন আছে। তেনেকৈ মানুহ আহিলে দেখাবলৈ সেইটো ৰাখিছো নেকি? সেইটো ব্যৱহাৰ কৰিবলৈ নিদিয়ে যে। আৰু তুমি অহাৰ আগলৈকে দেখোন এইখন ঘৰত সকলো কাপোৰ মেচিনতে ধুইছিল। এতিয়া কি হ'ল? এতিয়া কিয় তুমি ধুব লাগে? সেই মেচিনটো এতিয়া কিয় ব্যৱহাৰ কৰিব নোৱাৰে? এইটো কৰিব নোৱাৰা, সেইটো কৰিব নোৱাৰা, কিহৰ ইমান কথা মা তোমাৰ ওপৰত? দুইজনী মানুহ থাকা, দুইজনী মানুহ মাক জীয়েকৰ দৰে কিয় থাকিব নোৱাৰা? নহ'ব, এনেকুৱা আৰু কেতিয়াও নহ'ব। এইখন মাৰো নিজৰ ঘৰ নহয়, তোমাৰো নিজৰ ঘৰ নহয়। মাও বেলেগৰ পৰা আহিছে ইয়ালৈ, তুমিও বেলেগৰ পৰা আহিছা। এইখন ঘৰত তোমালোক দুইজনী এজনীও জন্ম হোৱা নাই। তোমালোক বেলেগৰ ঘৰৰ পৰা আহিছা ইয়ালৈ। সেইকাৰণে দুইজনী ইয়াত মকামিলাকৈ থাকিবা। আৰু মা, তুমি তাইক সদায় যে অপমান কৰি থাকা, তাই যদি তোমাক কেতিয়াবা অপমান কৰি দিয়ে, তাইতো সদায় সহ্য কৰি নাথাকিব। তেতিয়া তোমাৰ মান সন্মান ক'ত থাকিব? আৰু মই যদি এইবোৰ সহ্য নকৰি তাইক লৈ গুচি যাওঁ, তেতিয়া তুমি কাৰ লগত থাকিবা? ঘৰটোত অকলে অকলে তুমি পাগল হ'ব লাগিব, বুজিছা? আজি তুমি ভালে আছা কাৰণে তুমি তাইৰ ওপৰত হুকুম চলাইছা। কাইলৈ তোমাৰ যদি বেমাৰ এটা হয়, তুমি যদি উঠিব নোৱাৰা হোৱা, তেতিয়া তোমাক কোনে চাব? তেতিয়া তাই চাব লাগিবনে নাই? কথাবোৰ অকণমান ভাবি চিন্তি কাম কৰিব লাগে মা। মানুহে সদায় সহ্য কৰি নাথাকে। তোমাৰ বোৱাৰীজনীও তোমাক সদায় সহ্য নকৰিব। কিন্তু মই কৈ থলো, সময় থাকোঁতেই তুমি তোমাৰ বেয়া অভ্যাসবোৰ সলনি কৰা। আৰু তাই দুখীয়া মানুহ ঘৰৰ ছোৱালী হয়, মই নিজে চাই আনিছো। মই তাইক আনিছো। তাইৰ দেউতাকৰ সা সম্পত্তিলৈ মোৰ লোভ নাই, বুজিছা? তুমি সেইবোৰ কথা তাইক যেন নেক্সট টাইম নুশুনোৱা। আৰু মই মোৰ মানুহজনীক এনেকৈ অত্যাচাৰ কৰা তোমাক নেদেখো যাতে। দুইজনীয়ে ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিবা। হেৰা, ব'লা ভিতৰলৈ ব'লা। এই কাপোৰবোৰ ইয়াতে থোৱা। মেচিনত যদি ধুব লাগে মায়ে নিজেই ধুই ল'ব, আৰু বাথৰুমত যদি ধুব লাগে মায়ে নিজেই ধুই ল'ব। মায়ে তোমাৰ ওপৰত ইমান অত্যাচাৰ কৰিব পাৰে আৰু কাপোৰখিনি ধুই ল'ব নোৱাৰে? মাটো এতিয়াও বুঢ়া হৈ যোৱা নাই? নিজৰ কাপোৰখিনি নিজে ধুই ল'ব পাৰিব, বুজিছা? ব'লা ভিতৰলৈ ব'লা, মোক কিবা এটা খাবলৈ দিয়াগৈ। হে ভগৱান, মইতো বাবাৰ কি ৰূপ দেখিলো। নাই নাই, আৰু এনেকুৱা নকৰো দেই। এনেকুৱা কৰিলে মোৰ ল'ৰাটো সঁচাকৈ মোৰ হাতৰ পৰা গুচি যাবগৈ।